আমাৰ চিলি চিকেন ৰেডি হৈ গ'ল খালোৱে দুজি চেজি পংকজো খাই আছে মন লাগিছে গাইজ সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আৰু ভগৱানৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ আজি মানে এতিয়া পিছবেলা 3টা বাজিছে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ বৰষুণ দি আছে বাহিৰত চিপকৈ ৰ'দ দিছিলে আকৌ বৰষুণ এনেকৈ চিপকৈ দিছে একো কথা নাই কিন্তু ডাঙৰকৈ যাতে নিদিয়ে আৰু বাৰু ভিডিঅ'টো মই আৰম্ভ কৰি থৈ দিছোঁ বাকী আগলৈ কি হ'বলৈ গৈ আছে ভিডিঅ'টো কণ্টিনিউ কৰি যাব তেতিয়াহ'লে স্কিপ নকৰাকৈ দেখিছেনে আমাৰ কাপোৰৰ লাইন এইখিনিত দলতে ইয়াতে কাপোৰৰ লাইন হৈ গৈছে কাৰণ চিপচিপীয়া বৰষুণত কালিও তেনেকৈ চিপচিপীয়া বৰষুণ দিছে অকণমান ৰ'দ দিছে আকৌ অকণমান বৰষুণ ভালকৈ মানে পাতলা কাপোৰ শুকাইছে ডাঠ কাপোৰ শুকোৱা নাই সেইকাৰণে এনেকৈ কিনাৰতে চব মেলি দিছোঁ ৰছীয়াডালত বাকী এতিয়া পংকজ আহি ডিউটিৰ পৰা পালেহি মই ভাত খাবলৈ দিলোঁ ভাতকেইটা খাই ল'লে আজি অলপ মই সোনকালে ভাতকেইটা খালোঁ বাৰু ধুনুৰ লগতে সোনকালে খালোঁ কাৰণ ভোক লাগি গ'ল আজি আৰু আজি মানে কি আৰু ভোক লাগিলেও কেতিয়াবা নাখাওঁ আৰু অকলেনো কি ভাত খাম এতিয়া ধুনু আছে গতিকে তাইকো অকলে খাবলৈ বেয়া লাগে দিবলৈ সেইকাৰণে দুজনী একেলগে খাই ল'লোঁ আৰু এতিয়া পংকজৰ ভিতৰত কিবা এটা কৰি আছে ভাবিলোঁ কি মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু সিনো কি কৰি আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ব'লকচোন তেনেহ'লে পংকজে কি কৰি আছে চাব আৰু এইফালে পংকজে দেখিছেনে কি কৰি আছে কি কৰি আছা ব্ৰইলাৰক লেংটা কৰি দিয়া ব্ৰইলাৰ এইবোলে ব্ৰইলাৰ লেংটা কৰি আছে বুলিছে গোটেই যে ব্ৰইলাৰ আনিলে আজি কিবা বিশেষ নিয়ে হা লাল মাংস বনাবা এইটো কেনেকুৱা মাংস আকৌ নামটো কি আকৌ লাল মাংসটো পিছত ক'বা ন পিছত ক'ব বোলে এতিয়া এয়া পূৰা মাংস চাফা কৰি আছে মই মানে অনাৰ লগে লগে ধুই পখালি ফ্ৰিজত ৰাখি দিলোঁ তাতখনত ধান এতিয়া হৈছে ন দিলা প্ৰজেক্টৰ কাম কৰি আছিলে আৰু এই বিষয়ে এতিয়া আকৌ পিছত কৰিবলৈ দিম অকণমান পিছত মোবাইল ৰখো মোবাইল সৰু ল'ৰা ছোৱালী ইমান মোবাইল নাচায় আৰু এইটো গাৰু তাত থোৱা গাৰুটো ভাল লাগিলে বোলে ছোৱালীটো তাই আনিছে গাৰুটো ছবিটো দেখাই দিয়া কি ফটো এইটো তাই বনাইছে দিছেনে এইটো কি ৱাল হেংগিংটো A few moments later. পিছবেলা ভাত পানী খাই লোৱাৰ পিছতে এফালৈ যাবলৈ ওলালোঁ এয়া দেখিছেনে মই ওলাই কৰি ৰেডি হৈ আহিলোঁ আৰু এইফালে ধুনুও ৰেডি হ'ল পংকজো ধুনীয়াকৈ ৰেডি হৈ গ'ল আমি আচলতে এফালৈ গৈ আছোঁ ক'লৈ গৈ আছোঁ আপোনালোকক দেখুৱাম বাৰু মই ওলাই আহিলোঁ টিকেট ভালদৰে দিয়া যাবলৈ লৈছোঁ লাহে লাহে আপোনালোকে গম পাব এইটো পংকজ ভাইয়ে ৰখি আছে ধনুকো লৈ লৈছোঁ লগতে যিহেতু আজি এনেকৈ মানে 3টা প্ৰথম যাম আৰু যাওঁ আৰু হেলমেট লৈ লৈছোঁ লগত বাৰু হেলমেটটো আমাৰ সদায় এনেও থাকে এতিয়া পংকজ গৈ স্কুটি উলিয়ালে বাৰু মই গৈ লওঁ এতিয়া ক'ত গৈ আছোঁ আপোনালোকে লাহেকৈ গম পাব আমি আচলতে আজি কালকি চাবৰ কাৰণে আহিছিলোঁ ডিব্ৰুগড়তে থকা শ্ব'হোমত আৰু বহুতেই বেছি ভাল লাগিছে চিনেমাখন চাই অমিতাভ বচ্চনৰ পাৰ্টটো খুব বেছি ভাল লাগিছে মানে সম্পূৰ্ণ চিনেমাখনে বহুত বেছি ভাল লাগিছে আপোনালোকে যদি চোৱা নাই চাবচোন আৰু ইয়াৰ চিনেমা শেষ হোৱাৰ পিছত আমি বাহিৰলৈ ওলাই গৈ ম'ম' খালোঁ আৰু বেছি একো নাখালোঁ কাৰণ ঘৰত মাংস আনি থোৱা হৈ আছে পংকজে বোলে কিবা বনাব সেইকাৰণে আমি ৰুমলৈ বুলি গৈ আছোঁ ৰুমতে গৈ লগ পাম চিনেমা চাই আহি এতিয়া পালোহি পাই পেলানি একদম চাহ ভাতত তুলি লৈছোঁ একাপ চাহৰ খুব প্ৰয়োজন অনুভৱ কৰিলোঁ বাহিৰত মানে অকল ম'ম' খালোঁ ম'ম' খাবলৈ মন গ'ল আৰু ম'ম'কে খাই আহিলোঁ যিহেতু ঘৰত মাংস চাংস সকলোখিনি আনি থোৱাই আছিলে সেইটো কাৰণে এতিয়া ভাত চাত বনাবলৈ ৰেডি আৰু প্ৰথমতে একাপ চাহ খাই লৈছোঁ পংকজটো একদম পাকঘৰত সোমালেগৈ বাৰু চাহ খাপ লৈ গৈ আমাৰ ধুনুৰ এইফালে কিবা খুচৰি আছে ডিম এতিয়া তাইক কি খুচৰি আছে চাহকাপ খাই লওঁ তেতিয়াহ'লে দেই বোলে আমাৰ পংকজে চাহ খাই আছে পুৰা একদম পুৰা ডেছত আছে একদম কিটচেন মাষ্টাৰ চেফ বোলে আয়ো তাৰপিছতে আৰু হেৰি কলকি চালোগৈ ন কলকি চালোগৈ ন কলকি চালোগৈ ন কি উদি আছে চক কলকি চালোগৈ ন কলকি চালোগৈ বিৰাট মজা লাগিলে আজি 3D ফাৰ্ষ্ট টাইম চাইছোঁ এনেকৈ একদম চশমা পিন্ধি ব্লেক আকৌ ভাল লাগিলে তোমাক কেনেকুৱা লাগিলে কোৱা আকৌ চিনেমাখনক দুবাৰ চালে বোলে কি দুবাৰ চালা কালকে দুবাৰ চালা ক'ত চালা সি বোলে চালেই এবাৰ বোলে ঘৰত মোবাইলত আৰু হয় বাৰু কিবা ফিল্ম অহাৰ লগে লগে সি আৰু মোবাইলত চায়েই দিয়া আৰু কি থাকিলে আৰু তথাপিও বোলে আমাৰ কাৰণেহে গ'ল বুলিছে হেৰি আকৌ হয়ো বাৰু সি নগ'লে আমি নাযাওঁ কথাই নাই আৰু ক'লৈকো আৰু 3D আজি ফাৰ্ষ্ট টাইম চাইছোঁ তেনেকৈ বহুত বেছি ভাল লাগিলে সঁচাকৈ আৰু এবাৰ চাইছোঁ আৰু চিনেমাখনো বহুত ভাল লাগিলে কালকি আৰু মানুহ বহুত হৈছিলে বাৰু চাই কৰি আহিলোঁ আৰু এতিয়া মজা আছে
পংকজে বনোৱাত ব্যস্ত হৈ আছে। মই ভাত বনাব লাগিব এতিয়া, ভাতকেইটা পাতোঁগৈ আৰু গৰমে এইফালে আমাৰ পংকজে কিবা এটা বনাই আছে বোলে, মোৰ নামটো এতিয়া নকয়, পিছত ক'ব বোলে। এইকেইটা জুবি চাই আছে, এইটো পংকজে বনাই আছে, বহুত ধুনীয়া হৈছে আকৌ। এয়া ললিপপকেইটা বনাবলৈ এনেকৈ কালাৰ চালাৰ দি একদম সানি লৈছে, ময়দা আৰু কালাৰ দিছে হা, ময়দা কালাৰ চালাৰ দি সানি লৈছে। আৰু এইবিলাক অকণ মাংস আছে, সেইখিনি হাত দি নি হাত দি লাল 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 পকৰি লাল লাল বনি আছে। আৰু পিঁয়াজটো মোক কৰিবলৈ ক'লে, কিবা ক'বলৈ ক'লে কিবাই ক'ব লাগে, মই নাজানো যে আকৌ। তুমি এটা গুচাবলৈ ক'লে মই দুটা গুচাই দিলোঁ আকৌ, মানে এৱাই দিবলৈ ক'লে আকৌ। ৰুম যে দেখিছে পচন্দ মানে ধুই লওঁ, ধুই লৈ পেলাই আমি আকৌ লগ পাই আছোঁ, দেখাম চব লাগি ধৰি থাকে সেইটো কাৰণে। আৰু এইফালে এইটো কেপচিকাম উলিয়াই থৈছোঁ, সেয়া জলকীয়া আৰু হৈছে চিনেমা টিকেট। চিকেন মঞ্চুৰিয়ান বনাবা নে চিলি চিকেন? কিয় খাইগা, যিটো বেছিকৈ ভাল লাগে কিয় খাইগা মোক দুটা পাহৰি থাকিলোঁ নহয়, চিলি চিকেনৰ আৰু চিকেন মঞ্চুৰিয়ানৰ বনাই আছে। এইখিনি এতিয়া বাহিৰত খাবলৈ গ'লে কিবা টকা হ'ব ন? এটাত কেইটকা লয় আমাৰ এডোখৰত? এটাত 10 টকাকৈ লয় আমাৰ এডোখৰত, মানে অকণমান তললৈ গ'লে পোৱা যায়, এটাত 10 টকা। আৰু এয়া এতিয়া ইমানখিনি ঘৰতে খাব পাৰিছোঁ। আমাৰ চিলি চিকেন ৰেডি হৈ গ'ল, খালোঁৱে 2 পিচ এপিচ। পংকজেও খাই আছে, মোৰ মানে মায়ে ফোন কৰি আছিলে, সেইকাৰণে অলপ দেৰি হ'ল মানে। এয়া চিলি চিকেন, আৰু খাই কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, এইফালে মজা লাগিছে। চিলি চিকেন ঘৰতে বনাই লৈছোঁ, আৰু কোনো ৰেষ্টুৰেণ্টত ধাবাত যাবলৈ প্ৰয়োজন নাই, কাৰণ ইমান দাম দি খাবলৈও দৰকাৰ নাই। আমাৰ মাষ্টাৰ চেফ ঘৰতে আছে, একদম বনাইছে মস্তিছে, খাই আছোঁ এতিয়া। মাষ্টাৰ চেফক খুৱাই দিছোঁ, একদম বিজি হৈ আছে যে মাষ্টাৰ চেফ। এইফালে আৰু কিবা কিবি বনাবলৈ আছে, ৰেডি কৰি আছে। মুখটোত বোলে চকুত বোলে কি সোমালে? আদা নহৰু মই খাই লৈছোঁ, ইমান ভাল লাগিছে। মোক জ্বলাই, মোক কেতিয়াবা কয় নহয়। এতিয়া মই দাইল পাতি দিছোঁ, ভাতটো পাতিব লাগিব, মানে আমাৰ এইটো কুকাৰটো অলপ বেয়া হৈ আছে, সেইটো কাৰণে এইটোতে দাইলটো পাতি দিছোঁ ডাঙৰ কুকাৰত। তাৰপিছত এইটো দাইলখিনি কাঢ়ি আকৌ ভাত পাতিব লাগিব ইয়াতে। এয়া চিকেন মঞ্চুৰিয়ান ৰেডি হৈ গ'ল, এয়া পংকজৰ। আৰু এয়া মানে লৈ গৈছোঁ, কাৰ কি নাজানো আৰু, এয়া লৈহে আহিছোঁ মুঠতে। খালি আমাৰ ধুনুক খালি খাবলৈ দিছোঁ। এয়া ধুনু ভাগৰ হয়। আৰু এই ডাইনিঙৰ এই কভাৰখন ফাটি গৈছে, ইগন'ৰ কৰিব দেই, এখন আনিবলগীয়া হৈছে, আনিম আৰু লাহে মানে সেইখন ইগন'ৰ কৰি দিব একেবাৰে। আৰু ডাইনিংখন মানে একদম খেচনি হৈ আছে, ভৰি চৰি হাতৰ পাঁচ চাৰ্জ ভালকৈ থোৱাই নাই, কম আৰু পংকজে ড্ৰেছ চেঞ্জ কৰিছে এতিয়া। এতিয়া মজাকৈ খাব, বহি লৈ পিনি খোৱা মজাকৈ। পংকজেও 5 চাৰ্জ আঁতৰাই ধুনীয়াকৈ বহি লৈছে, খাম বুলি এতিয়া। এটা কোনোবাই খাই দেখুৱা আৰু কেনেকুৱা হৈছে। আমাৰ পংকজে দেখুৱাব এতিয়া কেনেকুৱা হৈছে। মজা নে? মজা। আপোনালোকেও খাব, আৰু এয়া ময়ো খাম। মোৰ কাটা চামুচেৰে খাম। এয়া খাবলৈ লৈছোঁ দেই। আৰু কি খাম প্ৰথমতে ললিপপটোৱে খাম নেকি। তুমি ললিপপ ল'লা নাই? তোমাৰ ললিপপ খাওঁ। টেষ্টি। কাৰোবাৰ যদি চিকেন মঞ্চুৰিয়ান আৰু চিলি চিকেন খাব মন যায়, আমাৰ ঘৰলৈ ইনভাইটেশ্যন কৰিছোঁ, মানে ডিনাৰৰ কাৰণে, লাঞ্চৰ কাৰণে আহিব, ইনভাইট কৰিছোঁ দেই খাবৰ কাৰণে। বহুত ধুনীয়া হৈছে, ধুনীয়া একদম হেৰিয়ে ফেল মাৰি যাব ৰেষ্টুৰেণ্ট বা ধাবাই। আমাৰ আজি ভাত বনোৱা লেট হৈছে, এতিয়া মই দাইল পাতি থৈ আহিছোঁহে, ভাত বনাবলৈ আছেই। বাহিৰত বৰষুণ আহিছে বাৰুকৈ আহি আমি যে মানে দেৰি পাই যে নাচালোঁ নহ'লে বৰষুণে পালেহেঁতেন ন। আমি দেৰি নকৰি খাই লওঁ, আৰু তেতিয়াহ'লে আপোনালোকেও খাওক। আৰু আজি আচলতে আমি কালকি চাবলৈ গ'লোঁ, আৰু লগতে আহি পেলানি ঘৰত পংকজে নিজে বনালে চিকেন মঞ্চুৰিয়ান আৰু চিকেন চিলি। আপোনালোকে খাই কেনে পালে কমেণ্ট বক্সত জনাব, ধুনীয়া কমেণ্টেৰে কমেণ্ট বক্সটো উপচাই তুলিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ বাই বাই, গুড নাইট, লাভ।